নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ জিলাৰ ন্যায় বিভাগৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে অসমৰ সকলো জিলাৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। লগতে 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰীৰ বাবে ভাল খবৰ হয়, তেওঁলোকৰ কাৰণেও ভেকেঞ্চি আছে, মানে 8 পাছৰ পৰা ভেকেঞ্চিখিনি আছে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ কোনো এক্সাম নহয় আৰু কোনো আপোনালোকে ফিজ পে'মেণ্ট কৰিব নালাগে, নিজে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব লাগিব, লগতে ভেকেঞ্চিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে ডেইলি, তেতিয়া আপোনালোকে জবৰ আপডেটসমূহো পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কৈছোৱে আজি ভেকেঞ্চিখিনি মুকলি কৰিছে গোৱালপাৰ জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াতো কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। ভেকেঞ্চিখিনি এনেকুৱা ধৰণৰ হয়, অফিচ এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়নৰ ভেকেঞ্চি হয়। আপোনালোকে বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে, যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু গোৱালপাৰ জুডিচিয়েৰী ফালৰ পৰা মুকলি কৰিছে বুলি অকল যে গোৱালপাৰ কেন্দ্ৰীয় আবেদন কৰিব পাৰিব এনে নহয়, অসমৰ সকলো জিলা সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ যিমান জিলা আছে সব কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। লগতে যিসমূহ গোৱালপাৰাত বসবাস কৰে তেওঁলোকৰ বাবেতো এটা ভাল খবৰেই হয়, কাৰণ তেওঁলোকেতো নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পাব আৰু ওচৰে পাজৰে যিমানখিনি ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ বাবেও ভাল খবৰেই হয়। ইয়াত আপোনালোকে দেখা পাইছে নটিফিকেশ্যনখন মুকলি কৰিছে জুনৰ 12 তাৰিখে, আপোনালোকৰ বেছি দিন হোৱা নাই, আপোনালোকৰ জুনৰ 12 তাৰিখে মুকলি কৰি দিছে। লগতে গোৱালপাৰ জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই আপোনালোকক অভাৰভিউ এটা দি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আপোনালোকৰ জিলা ন্যায়পালিকাত চাকৰি হ'ব। দেখিব পাইছে নেম অফ অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ গোৱালপাৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। লাষ্ট ডেট দি আছে 6/7/2024, মানে জুলাই মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু টোটেল ভেকেঞ্চি কেইটাত 5টা দি আছে, হ'লেও কিন্তু আপোনালোকৰ ভেকেঞ্চিখিনি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব। কাৰণ এনেকুৱা ধৰণৰ যিসমূহ ডিষ্ট্ৰিক্ট জুডিচিয়েৰী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰে, পিছৰ পৰ্যায়ত আমি দেখোঁ যে সেই ভেকেঞ্চিখিনি ইনক্ৰিজ হৈ যায়, বাঢ়ি যায়। সেইবাবে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ ধুনীয়াকৈ কৰি ল'ব। আৰু নেম অফ দ্য পোষ্ট আছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, যিটো গ্ৰেড 3 লেভেলৰ হয়, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ এইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয়, আৰু যিটো আপোনালোকৰ পিয়নৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয়। আৰু মুড অফ এপ্লিকেশ্যন আপোনালোকে অফলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব, অনলাইন যোগে নহয়। আৰু কেনেদৰে আবেদন কৰিব লাগিব, লগতে আপোনালোকৰ আবেদন কৰা যিটো এড্ৰেছ হয় সেই এড্ৰেছটো কি হয় মই আপোনালোকক সেইটোও জনাই দিম, আপুনি সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেটেগৰী হৈছে গোৱালপাৰা জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিছে 2024 বৰ্ষৰ কাৰণে। জব লোকেশ্যন আছে আছাম গোৱালপাৰা হয়। অফিচিয়েল ৱেবছাইট দি আছে goalpara.decode.gov.in। আৰু ইয়াত আপোনালোকে দেখিব পাইছে গোৱালপাৰা জুডিচিয়েৰী ফালৰ পৰা মুকলি কৰিছে। নেম অফ পোষ্ট অফিচ এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট আছে 2টা, চেলাৰী আপোনালোকক দিয়া হ'ব 18,000 টকাকৈ পাৰ মান্থ। আৰু ইয়াত আপোনালোকৰ দেখা হৈছে নেম অফ পোষ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ, এটাকৈ ভেকেঞ্চি আছে, আৰু ইয়াৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব 18,000 টকাকৈ পাৰ মান্থ। লগতে আপোনালোকে DA FA সকলোখিনি ধৰণৰ পাব। লগতে আপোনালোকৰ যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে পিয়নৰ ভেকেঞ্চি, তাৰ কাৰণে 2টা আছে। ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 12,500 টকাকৈ। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, পোনপ্ৰথমে আপোনালোকক মই বয়সৰ সময়সীমাটোৰ কথাই কৈছোঁ। যিসমূহ কেণ্ডিডেটে জেনেৰেল কেণ্ডিডেটৰ কথা কৈছোঁ, 18 পৰা 38 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে এই আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসমূহ SC SC কেণ্ডিডেট আছে তেওঁলোকে আপোনালোকৰ ৰিজাৰ্ভেশ্যনসমূহ পাব বা ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC SC কেণ্ডিডেট তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেটে 3 বছৰ 41 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে যিসমূহ গ্ৰেড 4 পদ আছে পিয়নৰ ভেকেঞ্চি হয়, তাৰ কাৰণে আপোনালোকে 8 পাছ কৰিলেই হ'ল, মিনিমাম 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। 8 পাছ 10 পাছ পাৰিব, 11 পাছলৈকে পাৰিব। যিসমূহ 12 পাছ কৰিছে তেওঁলোকে গ্ৰেড 4টোৰ ক্ষেত্ৰত নোৱাৰিব। আৰু যিটো অফিচ এছিষ্টেণ্ট হয় তাৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে, গ্ৰেজুৱেশ্যন মানে BA BSc BCom যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে বেছিক প্ৰচেছিং স্কিল আপোনালোকে জানিব লাগিব, এবিলিটি টু অপাৰেটেড কম্পিউটাৰ স্কিল, ফিট ডাটাটো জানিব লাগিব। আৰু লগতে যিসমূহ কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে তাৰ কাৰণেও বিচাৰিছে গ্ৰেজুৱেশ্যনে হয়, গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন। আপোনালোকে যিকোনো কৰ্চত গ্ৰেজুৱেশ্যন কৰিলে হ'ল, BA হওক BSc হওক BCom হওক কোনো কথা নাই। আৰু এক্সিলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল আপোনালোকে জানিব লাগিব। ৱৰ্ড এণ্ড ডাটা প্ৰচেছিং এবিলিটিটো আপোনালোকে জানিব লাগিব। হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। যিটো আছাম গেজেটেড পাৰ্ট টাইম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে গুগল বা ক্ৰমত ডাউনলোড কৰি ল'ব পাৰিব, বা আপোনালোকে কম্পিউটাৰ দোকানত গ'লেও পাই যাব, 10 টকামান ল'ব। সেই ফৰ্মখন আনিব, ভালদৰে
ফিল আপ কৰিব ফিল আপ কৰি পেলাই আপোনালোকে যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয় সেইসমূহ জেৰক্স কৰিব জেৰক্স কৰি নিজে সাইন কৰিব কৰাৰ পিছত আপোনালোকৰ যিসমূহ আধাৰ কাৰ্ড হয় বা পান কাৰ্ড হয় আইডেন্টিটি যিটো ডকুমেণ্টছ হয় সেইখিনি আপোনালোকে জেৰক্স কৰি নিজে সেলফ এটেষ্টেড কৰিব আৰু লগতে আপোনালোকে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট হয় সেইখনো জেৰক্স কৰিব জেৰক্স কৰি মেলি গোটেইখিনি লৈ মেলি একেলগে প্ৰিণ্ট আউট কৰি এটা এনভেলপ ল'ব এনভেলপটোৰ ওপৰত আপোনালোকে এই এড্ৰেছটো লিখি পঠাই দিব লাগিব এনগেজমেণ্ট অফ দ্য অফিচ এচিষ্টেণ্ট ৰিচিপশ্যনিক কাম ডাটা এণ্ট্ৰি অপাৰেটৰ অফিচ পিয়ন এনেকৈ পোষ্টটোৰ নাম উল্লেখ কৰি দিব এপ্লাই ফৰ আৰু লগতে আপোনালোকক কোনটো এড্ৰেছত পঠাব লাগিব মই আপোনালোকক জনাই দিছোঁ এড্ৰেছটো আপোনালোকৰ যিটো গোৱালপাৰা জুডিচিয়েৰী এড্ৰেছ হয় সেই গোৱালপাৰা জুডিচিয়েৰী এড্ৰেছত আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 6/7/2024 জুলাই মাহৰ 6 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মই আপোনালোকক এই ভেকেঞ্চিখিনি এডভাৰটাইজমেণ্টটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব লগতে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ প্ৰতিটো ভিডিঅ'ত লগ পাম